অসমীয়া নতুন বছৰ ১৪৩৩ ভাস্কৰাব্দ আৰম্ভ হোৱাৰ লগে লগে বৃশ্চিক ৰাশিৰ জীৱনত কি ডাঙৰ পৰিৱৰ্তন আহিব, এই বছৰত আপোনাৰ ভাগ্য জাগিব নে নতুন চেলেঞ্জ আহিব? বন্ধু-বান্ধৱীসকল, এই নতুন বছৰত বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে গ্ৰহ নক্ষত্ৰৰ বিশেষ চলাচল দেখা গৈছে। কিছুমান ক্ষেত্ৰত অচিন্তনীয় সফলতা আহিব পাৰে। আপুনি যিটো চিন্তাই কৰা নাছিলে তাতো আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আনহাতে কিছুমান গুপ্ত বাধাও আপোনাক দেখা দিব পাৰে। ধন সম্পত্তি, কেৰিয়াৰ, প্ৰেম জীৱন, স্বাস্থ্য এই সকলো ক্ষেত্ৰতে ১৪৩৩ ভাস্কৰাব্দই বৃশ্চিক ৰাশিক কি বিশেষ সংকেত দিছে, এই ভিডিঅ'টোত শেষলৈকে চাওক, কাৰণ শেষত মই আপোনালোকক ক'ম কোনটো শুভ তাৰিখ, কোনটো ৰং শুভ আৰু কি সহজ প্ৰতিকাৰ কৰিলে এই বছৰ আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰ। এই ১৪৩৩ ভাস্কৰাব্দত বৃশ্চিক ৰাশিৰ লোকসকলৰ স্বাস্থ্য সাধাৰণতে স্থিৰ থাকিব, কিন্তু বছৰৰ আৰম্ভণিত অলপ সতৰ্কতা লোৱাৰ প্ৰয়োজন হ'ব। গ্ৰহ নক্ষত্ৰৰ স্থিতি অনুসৰি মানসিক চাপ, ভাগৰুৱা অনুভৱ আৰু কিছু বৃদ্ধি দেখা দিব পাৰে। সেয়েহে আপোনাক যথেষ্ট পৰিমাণে বিশ্ৰাম লোৱা আৰু সময়মতে শুই উঠা অতি প্ৰয়োজন। বছৰৰ প্ৰথম কেইমাহ পাচনতন্ত্ৰ বা পেটৰ সৈতে জড়িত সমস্যাৰ সম্ভাৱনা থাকিব পাৰে। বাহিৰৰ খাদ্য কম খোৱা আৰু ঘৰুৱা স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰা ভাল হ'ব। বিশেষকৈ তেলজাতীয় খাদ্য, অতি প্ৰস্তুত খাদ্য কম খোৱাটো চেষ্টা কৰক, যাতে তেল মছলা বেছি ব্যৱহাৰ নকৰে। মধ্যভাগত স্বাস্থ্যত কিছু উন্নতি দেখা যাব যদিও আপুনি নিয়মিত ব্যায়াম কৰা, যোগ ধ্যান কৰা, তেন্তে আপোনাৰ দেহ আৰু মন দুয়োটাই শক্তিশালী হৈ থাকিব। দৈনিক ২০ৰ পৰা ৩০ মিনিট খোজ কঢ়াটো বা সৰু সুৰা ব্যায়াম কৰাটো এই বছৰত অত্যন্ত উপকাৰী হ'ব। কিছুমান বৃশ্চিক ৰাশিৰ লোকৰ বাবে এই বছৰত মানসিক টেনশ্যন, চিন্তাৰ সমস্যা দেখা দিব পাৰে। সেয়েহে মন শান্ত ৰাখিবলৈ আপুনি ধ্যান, প্ৰাৰ্থনা বা আধ্যাত্মিক কাৰ্যত মন দিয়াটো ভাল ফল দিব। পৰিয়াল আৰু বন্ধুবৰ্গৰ লগত সময় কটালে মনটো সুখী থাকিব। বছৰৰ শেষৰ ফালে স্বাস্থ্যত পুনৰ কিছু সাৱধানতা লোৱাৰ প্ৰয়োজন হ'ব পাৰে। বিশেষকৈ চৰ্দি, জ্বৰ, কাহ আদি শৰীৰৰ শক্তি কম হোৱা অনুভৱ কৰিব পাৰে। সেয়েহে সময়মতে ডাক্তৰৰ পৰামৰ্শ লোৱা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ হ'ব। সংক্ষেপে ১৪৩৩ ভাস্কৰাব্দত বৃশ্চিক ৰাশিৰ স্বাস্থ্য ভালেই থাকিব যদিও আপুনি নিয়মিত ব্যায়াম কৰা, স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰা আৰু আপোনাৰ মন শান্ত ৰখাটো অতি প্ৰয়োজন। সৰু উপায়: সোমবাৰে বা মঙলবাৰে হনুমান চালিচা বা শিৱৰ নাম জপ কৰিলে মানসিক শান্তি আৰু স্বাস্থ্য দুয়োটাই ভাল থাকিব বুলি বিশ্বাস কৰা হয়। এতিয়া আহিছোঁ আৰ্থিক অৱস্থা, টকা পইচা। ১৪৩৩ ভাস্কৰাব্দত মানে বহাগ মাহৰ পৰা চ'ত মাহলৈ বৃশ্চিক ৰাশিৰ লোকসকলৰ ধন আৰু আৰ্থিক অৱস্থাত কিছু ডাঙৰ পৰিৱৰ্তন দেখা যাব পাৰে। বছৰৰ আৰম্ভণিত ধনৰ ক্ষেত্ৰত অলপ উঠা-নমা থাকিব পাৰে। ধৈৰ্য ধৰি কাম কৰিলে লাহে লাহে আৰ্থিক অৱস্থা শক্তিশালী হ'ব। বছৰৰ প্ৰথম ভাগত কিছু অপ্ৰত্যাশিতভাৱে খৰচ আহিব পাৰে। ঘৰ, পৰিয়াল বা প্ৰয়োজনীয় কামত ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে। সেয়েহে এই সময়ত অযথা খৰচ নকৰি ধন সঞ্চয় কৰাটো অতি দৰকাৰ। মধ্যভাগত অৱস্থা কিছু উন্নত হ'ব পাৰে। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে নতুন সুযোগ আহিব পাৰে। নতুন কাম, নতুন চুক্তি বা নতুন ইনকামৰ উৎস সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা যায়। চাকৰি কৰা লোকসকলেও প্ৰমোচন বা দৰমহা বৃদ্ধি পোৱাৰ সুখবৰ পাব পাৰে। এই বছৰত বৃশ্চিক ৰাশিৰ কিছুমান লোকৰ বাবে হঠাৎ ধনলাভৰ যোগ দেখা গৈছে। পুৰণি টকা উভতাই পোৱা, অচিন্তনীয় লাভ বা নতুন ইনকামৰ পথ মুকলি হোৱাৰ সম্ভাৱনা থাকিব। কিন্তু ইনভেষ্ট কৰাৰ ক্ষেত্ৰত সাৱধানতা লোৱাটো অতি প্ৰয়োজন। বছৰৰ শেষৰ ফালে ধন সঞ্চয়ৰ সুযোগ বৃদ্ধি পাব। যদি আপুনি নিয়মিতভাৱে ধন ব্যৱস্থাপনা কৰে তেন্তে এই বছৰত আৰ্থিক স্থিতি আগতকৈ বহুতো ভাল হ'ব পাৰে। সৰু প্ৰতিকাৰ: প্ৰতি মঙলবাৰে দৰিদ্ৰ ব্যক্তিক অলপমান খাদ্য বা সহায় আগবঢ়ালে আপোনাৰ ধন ভাগ্য শক্তিশালী হয় বুলি বিশ্বাস কৰা হয়। এতিয়া আহিছোঁ আপোনাৰ ঘৰ গৃহস্থ। ১৪৩৩ ভাস্কৰাব্দত বৃশ্চিক ৰাশিৰ লোকসকলৰ পৰিয়াল জীৱনত মধ্যমীয়া ফল দেখা যাব পাৰে। বছৰৰ আৰম্ভণিতে পৰিয়ালৰ ভিতৰত কিছুমান সৰু সুৰা মতভেদ বা ভুল বুজাবুজি হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু বুজাবুজিৰে এই সমস্যাবোৰ সহজে সমাধান কৰিব পাৰিব।
এই সময়ত পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ অলপমান মনোযোগ দিয়া প্ৰয়োজন। পিতৃ মাতৃ বা পৰিয়ালৰ ডাঙৰ মানুহৰ লগত সময় কটালে আৰু তেওঁলোকৰ যত্ন ল'লে পৰিয়ালৰ মাজত মৰম আৰু শান্তি বৃদ্ধি পাব। বছৰৰ মধ্যভাগত পাৰিবাৰিক পৰিৱেশ আগতকৈ বহুতো ভাল হ'ব। ঘৰত সুখ শান্তি আৰু আনন্দৰ পৰিৱেশ দেখা যাব পাৰে। কিছুমান ঘৰত নতুন সুখবৰ আহিব পাৰে, যেনে বিয়া, নতুন সদস্যৰ আগমন বা কোনো ডাঙৰ সফলতা হোৱাৰ সম্ভাৱনা আছে। বছৰৰ শেষৰ ফালে পৰিয়ালৰ লগত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব পাৰে। এই সময়ত সকলোৰে মতামত শুনি সিদ্ধান্ত ল'লে ভাল ফল পাব। পৰিয়ালৰ সমৰ্থন থাকিলে আপোনাৰ জীৱনৰ বহুতো ডাঙৰ সমস্যাও সহজ হৈ পৰিব। সংক্ষেপে 1433 ভাস্কৰাব্দত বৃশ্চিক ৰাশিৰ পাৰিবাৰিক জীৱন লাহে লাহে অধিক শক্তিশালী আৰু সুখী হ'ব পাৰে, যদি আপুনি পৰিয়ালৰ সৈতে ভাল যোগাযোগ আৰু মৰম বজাই ৰাখে। পৰিয়ালৰ কাৰণে প্ৰতিকাৰ: প্ৰতি সোমবাৰে ঘৰত চাকি জ্বলাই ভগৱান শিৱৰ নাম ল'লে পাৰিবাৰিক শান্তি আৰু ইতিবাচক শক্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। এতিয়া আহিছোঁ প্ৰেমৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ এই নতুন বছৰত আপোনাৰ জীৱনত বহুতো নতুন পৰিৱৰ্তন দেখা যাব পাৰে। বছৰৰ আৰম্ভণিত প্ৰেম সম্পৰ্কত অলপ ভুল বুজাবুজি বা মতভেদ হোৱাৰ সম্ভাৱনা থাকিব পাৰে। সৰু সুৰা কথাত তৰ্ক বিতৰ্ক নকৰি ধৈৰ্য ধৰি কথা পাতিলে সম্পৰ্ক আগতকৈ মজবুত হ'ব। যিসকল ইতিমধ্যে প্ৰেম সম্পৰ্কৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই বছৰটো সম্পৰ্কক গভীৰ কৰাৰ সুযোগ আনিব পাৰে। দুয়োজনৰ মাজত বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পাব। কিছুমানৰ ক্ষেত্ৰত এই বছৰত বিয়াৰ কথাও আগবাঢ়িব পাৰে। যিসকল অবিবাহিত বৃশ্চিক ৰাশিৰ লোক আছে তেওঁলোকৰ বাবে এই বছৰত নতুন প্ৰেম আহিব পাৰে। বন্ধুত্বৰ মাজেৰে আৰম্ভ হোৱা সম্পৰ্ক লাহে লাহে প্ৰেমলৈ পৰিৱৰ্তিত হোৱাৰ সম্ভাৱনা আছে। বছৰৰ মধ্যভাগত প্ৰেম জীৱনত অধিক সুখ আৰু ৰোমাঞ্চ দেখা যাব পাৰে। দুয়োজনৰ মাজত মৰম, সমৰ্থন আৰু বিশ্বাস বৃদ্ধি পাব। একেলগে সময় কটালে সম্পৰ্ক আৰু শক্তিশালী হ'ব। কিন্তু বছৰৰ শেষৰ ফালে অলপ সতৰ্ক থাকিব লাগিব। কোনো তৃতীয় ব্যক্তিৰ কথাত প্ৰভাৱিত নহ'ব আৰু নিজৰ সম্পৰ্কত বিশ্বাস বজাই ৰাখিব লাগিব। খোলা মনেৰে কথা পাতিলে যিকোনো সমস্যা সহজে সমাধান হ'ব। 1433 ভাস্কৰাব্দ বৃশ্চিক ৰাশিৰ বাবে প্ৰেম জীৱনত বহুতো সুখ আৰু নতুন আৰম্ভণিৰ সম্ভাৱনাও লৈ আহিব পাৰে। সৰু প্ৰতিকাৰ: শুক্ৰবাৰে মা লক্ষ্মীৰ নাম স্মৰণ কৰা বা মন্দিৰত চাকি জ্বলাই প্ৰাৰ্থনা কৰিলে প্ৰেম জীৱনত সুখ আৰু সমন্বয় বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। এতিয়া আহিছোঁ কৰ্মক্ষেত্ৰত বৃশ্চিক ৰাশিৰ এই বছৰ 1433 ভাস্কৰাব্দ বহাগ মাহৰ পৰা চ'ত মাহলৈ এই সময়ছোৱাত কৰ্ম আৰু কেৰিয়াৰৰ ক্ষেত্ৰত নতুন সুযোগ আৰু নতুন দায়িত্ব আহিব পাৰে। বছৰৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ কিছু বেছি বৃদ্ধি পাব পাৰে, কিন্তু আপোনাৰ পৰিশ্ৰম আৰু ধৈৰ্যই আপোনাক সফলতাৰ পথত আগুৱাই লৈ যাব। চাকৰি কৰা লোকসকলৰ বাবে এই বছৰটো বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। কাৰ্যালয়ত নতুন দায়িত্ব বা ডাঙৰ প্ৰজেক্ট লাভ কৰাৰ সম্ভাৱনা আছে। যদি আপুনি মনোযোগেৰে কাম কৰে তেন্তে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ বছৰ পৰা প্ৰশংসা আৰু প্ৰমোচন লাভ কৰাৰ সম্ভাৱনাও দেখা যায়। যিসকল ব্যৱসায় কৰে তেওঁলোকৰ বাবে বছৰৰ মধ্যভাগত বিশেষ লাভজনক হ'ব পাৰে। নতুন ব্যৱসায়ত চুক্তি, নতুন অংশীদাৰ বা নতুন সুযোগ আহিব পাৰে, কিন্তু যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা ভাৱনা কৰাটো অতি প্ৰয়োজন। কিছুমান বৃশ্চিক ৰাশিৰ লোকৰ বাবে এই বছৰত চাকৰি সলনি কৰাৰ সুযোগো আহিব পাৰে। যদি আপুনি নতুন ক্ষেত্ৰত চেষ্টা কৰে তেন্তে আগতকৈ ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বেছি আছে। বছৰৰ শেষৰ ফালে আপোনাৰ পৰিশ্ৰমৰ ফল স্পষ্টভাৱে দেখা পাব। ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমে আপোনাক কেৰিয়াৰত আগবঢ়াই নিব আৰু সমাজত আপোনাৰ মান সন্মানো বৃদ্ধি পাব। সৰু প্ৰতিকাৰ: প্ৰতি মঙলবাৰে হনুমানজীৰ নাম স্মৰণ কৰা বা হনুমান মন্দিৰত প্ৰাৰ্থনা কৰিলে কৰ্মক্ষেত্ৰত বাধা বিঘিনি কম হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বেছি আছে। এতিয়া আহিছোঁ দাম্পত্য জীৱন। 1433 ভাস্কৰাব্দত বৃশ্চিক ৰাশিৰ বিবাহিত লোকসকলৰ দাম্পত্য জীৱনত মধ্যমীয়া কিন্তু অধিকাংশ ক্ষেত্ৰত ইতিবাচক ফল দেখা যাব পাৰে। বছৰৰ আৰম্ভণিত স্বামী স্ত্ৰীৰ মাজত সৰু সুৰা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা থাকিব পাৰে। এই সময়ত ধৈৰ্য ধৰি এজনে আনজনক বুজিবলৈ চেষ্টা কৰাটো অতি গুৰুত্বপূৰ্ণ। কিছুমান সময়ত কামৰ প্ৰেছাৰ বা বাহিৰৰ সমস্যাৰ কাৰণে সম্পৰ্কত অলপ দূৰত্ব অনুভৱ হ'ব পাৰে, কিন্তু যদি দুয়োজনে খোলাখুলিকৈ কথা পাতে আৰু এজনে আনজনক সমৰ্থন কৰে তেন্তে এই সমস্যা সহজে দূৰ হৈ যাব। বছৰৰ মধ্যভাগত দাম্পত্য জীৱনত অধিক মৰম, বুজাবুজি আৰু সুখৰ পৰিৱেশ দেখা যাব পাৰে।
একেলগে সময় কটোৱা, ভ্ৰমণ কৰা বা কোনো নতুন পৰিকল্পনা আৰম্ভ কৰাৰ সম্ভাৱনাও আছে। এই সময়ত স্বামী স্ত্ৰীৰ সম্পৰ্ক আগতকৈ অধিক গভীৰ হ'ব পাৰে। যিসকল বহুদিন ধৰি সন্তান লাভৰ অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে এই বছৰত সুখবৰ আহিব পাৰে বুলি গ্ৰহ নক্ষত্ৰই সংকেত দিছে। বছৰৰ শেষৰ ফালে পাৰিবাৰিক দায়িত্ব কিছু বৃদ্ধি পাব পাৰে, কিন্তু দুয়োজনে একেলগে কাম কৰিলে দাম্পত্য জীৱনত স্থিৰতা আৰু সুখ বজাই থাকিব। সংক্ষেপে ১৪৩৩ ভাস্কৰাব্দত বৃশ্চিক ৰাশিৰ দাম্পত্য জীৱনৰ বাবে ধৈৰ্য, বিশ্বাস আৰু মৰম বজাই ৰখা বছৰৰ হ'ব পাৰে। এই তিনিওটা বস্তু থাকিলে যিকোনো সমস্যা সহজে সমাধান হ'ব। সৰু প্ৰতিকাৰ: প্ৰতি শুকুৰবাৰে মা লক্ষ্মী আৰু ভগৱান শিৱ পাৰ্বতীৰ নাম স্মৰণ কৰিলে দাম্পত্য জীৱনত সুখ আৰু সমন্বয় বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। এতিয়া আহিছোঁ শিক্ষা ক্ষেত্ৰ। বৃশ্চিক ৰাশি নতুন বছৰ ১৪৩৩ ভাস্কৰাব্দ বহাগ মাহৰ পৰা চ'ত মাহলৈ এই সময়ছোৱাত বৃশ্চিক ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিক্ষাৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু উন্নতিৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বেছি আছে। বছৰৰ আৰম্ভণিত পঢ়া শুনাত মনোযোগ কিছু কম হোৱা অনুভৱ কৰিব পাৰে। মনত অলপ অস্থিৰতা বা বিভ্ৰান্তি দেখা দিব পাৰে। সেয়েহে এই সময়ত নিয়মিতভাৱে পঢ়া শুনা কৰাৰ অভ্যাস বজাই ৰখাটো অতি প্ৰয়োজন। যিসকল ডাঙৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে এই বছৰটো পৰিশ্ৰমৰ বছৰ হ'ব। যদি আপুনি ধৈৰ্য আৰু মনোযোগেৰে অধ্যয়ন কৰে তেন্তে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা যথেষ্ট বেছি আছে। শিক্ষক বা গাইডৰ পৰামৰ্শ মানি চলিলে অধিক সফলতা লাভ কৰিব। বছৰৰ মধ্যভাগত শিক্ষাৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। নতুন বিষয় শিকাৰ আগ্ৰহ বৃদ্ধি পাব আৰু পঢ়া শুনাত মনোযোগ আগতকৈ ভাল হ'ব। কিছুমান ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষা বা নতুন কৰ্চত ভৰ্তি হোৱাৰ সুযোগ লাভ কৰিব পাৰে। যিসকল প্ৰতিযোগিতামূলক পৰীক্ষা বা চাকৰি পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে এই বছৰটো বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। কঠোৰ পৰিশ্ৰম আৰু নিয়মিত অধ্যয়নে সফলতাৰ পথ মুকলি কৰিব পাৰে। বছৰৰ শেষৰ ফালে আপোনাৰ পৰিশ্ৰমৰ ফল দেখা যাব। পৰীক্ষাত ভাল ফল লাভ কৰাৰ সম্ভাৱনাও আছে আৰু শিক্ষা জীৱনত আগবঢ়াৰ নতুন পথ মুকলি হ'ব পাৰে। সৰু প্ৰতিকাৰ: প্ৰতিদিনে পঢ়া আৰম্ভ কৰাৰ আগতে মা সৰস্বতীৰ নাম স্মৰণ কৰিলে মনোযোগ বৃদ্ধি পায় আৰু শিক্ষাত সফলতা লাভ হয় বুলি বিশ্বাস কৰা হয়। এতিয়া আহিছোঁ এই বছৰটোত ১৪৩৩ ভাস্কৰাব্দ অসমীয়া বছৰ। শুভ তাৰিখ, শুভ ৰং, প্ৰতিকাৰ কি কৰিলে ভাল হ'ব এতিয়া জানো। বৃশ্চিক ৰাশিৰ বাবে বিশেষ ভাগ্যশালী মাহ জেঠ মাহ, শাওণ মাহ আৰু ভাদ মাহ এই বছৰত বিশেষভাৱে শুভ বুলি ধৰা হয়। শুভ সংখ্যা ১, ৩, ৫ আৰু ৯। শুভ ৰং হৈছে ৰঙা, খয়েৰী আৰু নীলা। শুভ বাৰ হৈছে মঙলবাৰ আৰু বৃহস্পতিবাৰ। প্ৰতিকাৰ: প্ৰতি মঙলবাৰে হনুমানজীৰ নাম স্মৰণ কৰক আৰু দৰিদ্ৰ ব্যক্তিক অলপ খাদ্য দান কৰক। ইয়াৰ ফলত আপোনাৰ ভাগ্য শক্তিশালী হ'ব। বন্ধু বান্ধৱীসকল, এইদৰে অসমীয়া নতুন বছৰ ১৪৩৩ ভাস্কৰাব্দ বৃশ্চিক ৰাশিৰ বাবে বহুতো নতুন সুযোগ, কিছু চেলেঞ্জ আৰু ভাগ্যৰ নতুন দিশ লৈ আহিব পাৰে। যদিও আপুনি ধৈৰ্য ধৰে, সঠিক সিদ্ধান্ত লয় আৰু ইতিবাচক চিন্তাৰে আগবাঢ়ে তেন্তে এই বছৰ আপোনাৰ জীৱনত সফলতা আৰু সুখ দুয়োটাই আহিব পাৰে। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই দিশ দেখুৱায় কিন্তু নিজৰ ভাগ্য গঢ়াৰ ক্ষমতা আপোনাৰ নিজৰ হাততেই আছে। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেন্তে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো অন কৰক যাতে আগলৈকে এনেধৰণৰ ৰাশিফল জ্যোতিষ ভিডিঅ' সৰ্বপ্ৰথমে আপুনি নটিফিকেশ্যনৰ দ্বাৰা পাব পাৰে। আপোনাৰ ৰাশি কি আৰু ১৪৩৩ ভাস্কৰাব্দত আপোনাৰ জীৱনত কি হ'ব পাৰে বুলি আপুনি ভাবিছে কমেণ্টত অৱশ্যেই লিখক। ধন্যবাদ আৰু সকলোকে অসমীয়া নতুন বছৰৰ শুভেচ্ছা জনালোঁ। জয় আই অসম।